ৰাতিপুৱা এক্সিডেণ্ট কেছ এটা হৈছিলে ইয়াতে 37 হাইৱেত তাতে আপোনাৰ মহিলা এগৰাকী আৰু কেঁচুৱা এটা মৃত্যু হৈছে বুলি তেনেকৈ গম পোৱা হৈছে আৰু সেই বিষয়ে স্পটত উপস্থিত থাকিছে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ ডিব্ৰুগড় আৰু SP ছাৰ ডিব্ৰুগড় উপস্থিত থাকিছে ইয়াৰ গোটেইখিনি মানে তেওঁ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন তেনেকৈ কৰা হ'ব আৰু ব্যৱস্থা কিহৰ কাৰণে মানে ইয়াতে এক্সিডেণ্ট প্ৰন হৈ থাকে ইয়াৰ কাৰণে মানে ব্যৱস্থা এডমিনিষ্ট্ৰেশ্যনৰ পৰা তেনেকৈ লোৱা ব্যৱস্থা কৰা হ'ব ইয়াতে গাড়ীবোৰ যিহেতু ইয়াতে ন' পাৰ্কিং জ'ন হয় ইয়াতে গাড়ীবোৰ ৰখাই হৈছে চ' সেই মানে যিমানখিনি গাড়ী হ'ব ইয়াতে ফাইন লগোৱা যাব আৰু ইয়াতে ষ্ট্ৰিক্টলি মানা কৰা যাব যে পাৰ্কিংখিনি ইয়াতে কৰা নহ'ব ইয়াত গাড়ী যিমান লাইন লাগি আছে নহয় সেইটো আমাৰ বিৰাট অসুবিধা আছে এইটো আমাৰ কাৰণে সোমাই যোৱা এই আগৰ পৰা সোমাই যোৱা ৰাস্তাতে এটা গাড়ী একদম ইয়াৰ পৰা ইয়ালৈকে একদম লাগি থাকে লাগি থাকে নালাগে নহয় গাড়ীটো কাৰণে ইয়াত ধাবা আছে বুলি এই ধাবাটোৰ কাৰণে এই গাড়ী ৰখা হয় ধাবাটোৰ কাৰণে বেছি দিন হৈ আছে আমাৰ নেপালী বস্তি হয় আমাৰ নেপালী বস্তি আৰু এই ধাবাটোৰ কাৰণে আমাৰ অসুবিধা হৈ আছে এই ধাবাটো উঠাই যাবলৈ ৰাস্তা কেনেকৈ ওলাব আজি 2 মাহ আগত এতিয়াও লাগি আছে কিন্তু মাছটো তাতো হলে মানে আপোনালোকৰ ৰিপৰ্ট আছে পাৰ্কিং প্লেচ